ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীপথাৰ কপৌশুৱাৰ এটা জৰাজীৰ্ণ পথ। লক্ষীপথাৰ কপৌশুৱাৰ উক্ত পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজক জীয়াতু ভুগাইছে। ডিগবৈ প্ৰায় জৰাজীৰ্ণ পথসমূহ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰি এক চমক সৃষ্টি কৰিছিল যদিও এতিয়া প্ৰশ্ন হয় প্ৰকৃততে উন্নয়ন কিমান দূৰ হৈছিল। উক্ত পথটো ধ্বংসমুখী অৱস্থাত গতি কৰাত পথচাৰীৰ লগতে স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীক চিন্তিত কৰি পেলাইছে। উক্ত পথছোৱাৰ মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ ভূমিকাক লৈ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জৰাজীৰ্ণ পথসমূহ অতি সোনকালে মেৰামতি কৰি দিবলৈ অনুৰোধ জনাইছে। আজি আমি কপৌশুৱা ৰাস্তাত আমি আছোঁ। এই ক্ষেত্ৰত আমি ডিগবৈ আৰক্ষী চকীৰ আণ্ডাৰত আমাৰ কপৌশুৱা ৰাস্তাটো যি অৱস্থা, ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বিভিন্ন এতিয়া বাৰিষা কালততো ক'বই নোৱাৰি, বহুত অসুবিধাৰ সন্মুখীন হৈ বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। গতিকে এই ৰাস্তাটো যে আমি আজি বহু বছৰ ধৰি এনেদৰে পৰি থকা অতি পৰিতাপৰ বিষয় হৈ পৰিছে। গতিকে আগন্তুক দিনত যাতে ৰাস্তাটো কিবা নিৰাময় কৰিব পাৰি, ভাল এটা পদক্ষেপ লয়, তাৰ কাৰণে মই এই কেমেৰা সন্মুখত অনুৰোধ জনাইছোঁ। হয়, কি জনাব? হয়, আজি আপোনালোকে সংবাদ মাধ্যম আহিছে, খুব ভাল লাগিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে আমি ক'ম যে আমাৰ যি নৱগঠিত মাকুম সমষ্টি, ইয়াৰ আগতে আছিলে আমাৰ তিনিচুকীয়া সমষ্টি অন্তৰ্গত, আৰু একেবাৰে আমাৰ দাঁতিকাষৰীয়া টাউন হিচাপে ডিগবৈ অঞ্চলৰ, আৰু ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত আমাৰ এই লক্ষীপথাৰ কপৌশুৱা মই ইয়াৰ স্থায়ী বাসিন্দা হিচাপে আচলতে খুব এটা পৰিতাপৰ বিষয় যে আজি বহুতো চৰকাৰ আহিলে, বহুতো গ'ল, বহুতক আবেদন নিবেদন দি বহুত বিধায়কৰ ওচৰত তাঁত বাতি কৰি বহুতবাৰ গ'লোঁ, কৰিলোঁ, আজিলৈকে কোনো ভাল ফলাফল আজি এই পৰ্যন্ত প্ৰতি পোৱা নাই। খালি আজি এই যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনাৰ পৰীক্ষাত যি ধৰণে আমাৰ এই গাঁৱৰ অঞ্চলটোৰ যি ধুনীয়াকৈ এটা সুখ্যাতিৰে অঞ্চলটোৰ নাম অৰ্জন কৰি আনিবলৈ যি সক্ষম হৈছে, আজি আপোনালোকে এই কেমেৰা দেখিছেই ৰাস্তাৰ যি অৱস্থা। আজি আৰু বাৰিষা কালত আপোনাৰ খোজকাঢ়ি ইউনিফৰ্ম গোটেই পৰে, লেতেৰা হয়। আচলতে এইটো এটা খুব দুখ লগা কথা। আৰু স্থানীয় বিধায়ক যোনেই হওক, শাসক পক্ষ হওক, বিৰোধী পক্ষ হওক, আমাৰ ক'বলগীয়া নাই। খালি আমাক ৰাস্তাটো আমি যেনেকৈ হ'লেও লাগে, ইয়াকে আমি অনুৰোধ জনাবলৈ বিচাৰিছোঁ। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, এনি ভাৰত 24।